কিমান দিন কৰি আছা? বজালীৰ ভবানীপুৰত ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যই মঙলবাৰে নিশা ভবানীপুৰ টোলগেটৰ সমীপত কৰায়ত্ব কৰে 2 নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ীক। হাউলিৰ দিশৰ পৰা ভবানীপুৰত ড্ৰাগছ কিনি বিক্ৰী কৰিবলৈ আহোঁতে ৰাষ্ট্ৰীয় পথতেই হাতে লোটে ধৰে ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যই। ৰাষ্ট্ৰীয় বজৰংগ দলে ড্ৰাগছ ব্যৱসায়ী দুগৰাকীক কাৰায়ত্ব কৰি ভবানীপুৰ আৰক্ষীক গতাই দিয়ে। ভবানীপুৰ আৰক্ষীয়ে দুয়োগৰাকীক আটক কৰি 6টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ এখন বাইক, 2টা মোবাইল আৰু নগদ ধন জব্দ কৰে। ড্ৰাগছ ব্যৱসায়ী দুগৰাকীৰ নাম হজৰত আলী আৰু ইয়াৰহান আলী বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰাই দুয়োগৰাকীয়ে বজালীৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ব্যৱসায় চলাই থকা বুলি আৰক্ষীক প্ৰাথমিক তদন্তত জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে ইতিমধ্যে ভবানীপুৰ আৰক্ষীয়ে দুগৰাকীক জেৰা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা জিলাৰ আমাৰ বলিয়া শাখাৰ কাৰ্যকৰ্তাসকলে ড্ৰাগছ মাফিয়া দুজনক আটক কৰিবলৈ সক্ষম হৈছে আজি ৰাতি 9টামান বজাত। কাৰণ বজালী জিলাত গোটেই অঞ্চলজুৰি ড্ৰাগছ মাফিয়াৰ ৰাজত্ব হৈ পৰিছে। আমাৰ হিন্দু যুৱকসকলক এক ষড়যন্ত্ৰমূলক এইটো পন্থা হৈ পৰিছে, যাতে ড্ৰাগছৰ কবলত পেলাই গোটেই জাতিটোক ধ্বংস কৰাৰ এটা চেষ্টা কৰি আছে গোটেই মুছলমান সম্প্ৰদায়ৰ লোকসকলে। ইয়াতে 2জন লোক জড়িত আছে আৰু ইয়াতে কিমানজন ড্ৰাগছ মাফিয়াৰ লগত জড়িত আছে সেইখিনি পৰৱৰ্তী পৰ্যায়ত দেখা পাব। গতিকে আমি গোটেইখিনি আমাৰ কাৰ্যকৰ্তাই তেওঁলোকক আবদ্ধ কৰি কিনে ভবানীপুৰ আৰক্ষী চকীত গতাই দিয়ে। গতিকে এই ক্ষেত্ৰত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে এইটো সম্পূৰ্ণ বিহিত ব্যৱস্থা ল'ব লাগে অসম চৰকাৰে আৰু গোটেই ড্ৰাগছ মাফিয়াক গোটেই নিশ্চাত কৰিব লাগে।